বালাবিটা ঈদগাহ ময়দানত আব্দুল রুফ ফ্ৰেণ্ড ক্লাবৰ তৰফৰ পৰা ইফতাৰ মেহফিলৰ আয়োজন কৰা হৈছিল। এইখন ইফতাৰ মেহফিলত এই বালাবিটা অঞ্চলৰ বিভিন্ন স্তৰৰ ৰাইজ আহি উপস্থিত হৈছিল। এইখন ইফতাৰ মেহফিলৰ উদ্দেশ্য হৈছে যে সমাজৰ কল্যাণ যাতে ভাল হয় তাৰ কাৰণে আজি এই ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল। আৰু আমি এই ইফতাৰ মেহফিলৰ পৰা আৰু বিভিন্ন স্তৰৰ আমাৰ অসমৰ বিভিন্ন সমস্যা যেনেকুৱা সমস্যা চলি আছে তাত যাতে ভালদৰে সমাপ্ত হয়, ভালদৰে মংগল হয় তাৰ বাবে বিভিন্ন দোয়া কৰা হয়। সভাপতি জাহিদুল ইছলাম আৰু সম্পাদক মনুজ্জামানক ধন্যবাদ জনাইছোঁ। আসসালামু আলাইকুম। আজি আব্দুল রুফ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত বালাবিটা পুৰণা ঈদগাহ এটি সুন্দৰ ইফতাৰ মেহফিল আয়োজন কৰিছে। এই ইফতাৰ মেহফিলত আমি উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। ইয়াতে আমাৰ প্ৰায় 300 মান ভক্তপ্ৰাণ ইছলামীয় ধৰ্মীয় ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ আমাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে দোয়া কৰিছে আৰু বিশ্ব শান্তিৰ কাৰণে দোয়া কৰিছে। ইয়াৰ দ্বাৰা যাতে আল্লাহ আমাক দোয়া কবুল কৰক। আৰু সৰ্বশেষত আব্দুল রুফ ফ্ৰেণ্ডছ ক্লাবৰ সভাপতি জাহিদুল ইছলাম, সম্পাদক মনুজ্জামান আৰু কোষাধ্যক্ষ জয়নাল আদিলক ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা বালাবিটা পুৰণা ঈদগাহ ময়দানত এটি সুন্দৰ ইফতাৰ মেহফিলৰ আয়োজন কৰিছে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। ভালে লাগিছে, ইয়াতে প্ৰায় 300 মান ইছলাম ধৰ্মৰ ধৰ্মীয় প্ৰাণ লোক আহি উপস্থিত হৈ দোয়া প্ৰাৰ্থনা মাগিছে ইফতাৰ মেহফিলত, ৰাইজৰ সকলোৰে মংগল কামনা হয়। ফ্ৰেণ্ডছ ক্লাবৰ সভাপতি জাহিদুল ইছলাম, সম্পাদক আব্দুল রুফ আৰু কোষাধ্যক্ষ জয়নাল। ইয়াতে বালাবিটাত আব্দুল রুফ ফ্ৰেণ্ড ক্লাবৰ তৰফৰ পৰা ইফতাৰ আয়োজন কৰা হৈছিলে। আমি বালাবিটা গাঁৱৰ ৰাইজে আমাৰ বালাবিটা গাঁৱৰ এজনী বিশিষ্ট সমাজকৰ্মী আব্দুল রুফ ডাঙৰীয়া তেখেতে সমাজৰ বিভিন্ন ৰাইজৰ হৈ সদায় সহযোগ কৰি যায়। গৰীব দুখীয়াৰ বন্ধু বুলি আমি তেওঁলোকক সমাজৰ ৰাইজে তেওঁক নাম দিছে। গতিকে তেওঁৰ স্মৃতিত আমি বালাবিটাত এখন আব্দুল রুফ ফ্ৰেণ্ড ক্লাব নামেৰে এখন ক্লাব উদ্বোধন কৰিছোঁ, বা এখন আমি ক্লাব আৰম্ভ কৰিছোঁ, যিখন ক্লাবৰ উদ্দেশ্য হৈছে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ সহযোগ কৰি দুখীয়া ৰাইজৰ সৈতে সদায় থাকি তেওঁলোক সহযোগ কৰি যোৱা। এই উপলক্ষে আজি আমি বালাবিটা এখন, যিহেতু আমাৰ পবিত্ৰ ৰমজান মাহ চলি আছে, এই ৰমজান মাহ উপলক্ষে আমি এটি ইফতাৰৰ আয়োজন কৰিছিলোঁ। এই ইফতাৰত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা ৰাইজসকল আহি আমাক সহযোগ কৰিছে। কমেও আমি ইয়াতে যিমানখিনি মানুহ আশা কৰিছিলোঁ তাতকৈ বহুত বেছি মানুহ হৈছে। তেওঁলোকে আমাক এটি উৎসাহ দিছে যে আগতে যাতে আমি এনেদৰে সামাজিক কাম কাজবিলাক কৰি যাব পাৰোঁ। আৰু আজি এই ইফতাৰ মেহফিলত প্ৰায় আমাৰ 300 মান মানুহ হৈছিলে। আৰু প্ৰত্যেকেই দেশৰ শান্তি সম্প্ৰীতি যাতে বৰ্তাই থাকে তাৰ বাবে আমি মহান আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিছোঁ। গতিকে আজি সুন্দৰ ভাতৃত্ববোধ গঢ়ি তুলিব পাৰোঁ। গতিকে আজি এই ইফতাৰ মাহফিলৰ উদ্দেশ্য এইখিনি আছিলে।